সম্মানীয় বিত্তমন্ত্রী শ্রীমতী অজন্তা নেওগ ডাঙরিয়ানী, দিছপুৰ সমষ্টিৰ সম্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া, অসম চৰকাৰৰ বিশেষ মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া, বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নালিকা ডাঙৰীয়া, কৰ বিভাগৰ বিশেষকৈ অসমৰ কৰ আয়ুক্ত পল্লৱ চুকালজা ডাঙৰীয়া, উপস্থিত বিষয়াসকল আৰু সুধীবৃন্দ, আমি যিটো কৰ ভৱন নিৰ্মাণৰ কাম হাতত লৈছিলো সি আজি সামৰণি পৰিলে আৰু গৃহ প্ৰৱেশৰ এই সুন্দৰ দিনটোত আমি সকলোৱে এই 10 মহলীয়া ঘৰটোত এটা নতুন মন আৰু উদ্দীপনা লৈ আমি প্ৰৱেশ কৰিছো। 2018 চনৰ জানুৱাৰী মাহত এই গৃহ নিৰ্মাণৰ কাম আৰম্ভ হৈছিলে। দুটা বেছমেণ্ট 10 ষ্টৰী বিল্ডিং এটা 112 crores আমি ইয়াতে ব্যয় কৰিছো। ইয়াত আমাৰ কমিশনাৰ টেক্স অফিস, গুৱাহাটীত থকা জোনেল অফিস, গুৱাহাটীত 4টা ইউনিট আৰু বাকি আমাৰ এপিলস, এগ্ৰিকালচাৰ ইনকাম টেক্স ৰিকভাৰী অফিস, আইটি সেল, এই গোটেইখিনি এই কাৰ্যালয়ৰ পৰা পৰিচালিত হ'ব। মোক কোৱা মতে 500 বিষয়া আৰু কৰ্মচাৰী এই কাৰ্যালয়ৰ পৰা কাম কৰিব। মই আজি দিনটোত সকলোকে নতুন এটা কাৰ্যালয়ৰ বাবে অভিনন্দন জনাইছো আৰু এই কাৰ্যালয়টোৰ সুন্দৰ নিৰ্মাণ আমাৰ ৰাজ্যখনক বহুদূৰ আগুৱাই লৈ যাব। মই ৰাজ্যৰ লোক নিৰ্মাণ বিভাগক ধন্যবাদ জনাম যে তেওঁলোকে এটা সুন্দৰ গৃহ আমাক নিৰ্মাণ কৰি দিছে আৰু কোভিড হয়তো নহলে আমি নিৰ্ধাৰিত সময়তে ইয়াক সমাপন কৰিব পাৰিলোহেঁতেন। কোভিডৰ কাৰণে 2টা বছৰ আমি সকলোৱে পিছুৱাই গলো আৰু যি নহওক আজি এটা কনষ্ট্ৰাকচনৰ সামৰণি পৰিল, কাৰ্যালয়টোৰ শুভ উদ্বোধন হল। মই লোক নিৰ্মাণ বিভাগক এটা বিশেষ কথাৰ কাৰণে নজৰ ৰাখিবলৈ অনুৰোধ কৰিম যে এতিয়া আমাৰ নতুন কনচেপ্টটো হল গ্ৰীণ বিল্ডিং। গতিকে প্ৰত্যেকটো বিল্ডিঙতে যিকোনো বিল্ডিং ডিজাইন কৰাৰ আগতে তাত কম ইলেক্ট্ৰিচিটিত কেনেকে বিল্ডিং হ'ব পাৰে, বিকজ আমি টকা বচোৱাৰ কথা নহয়, আমি নতুন প্ৰজন্মৰ কাৰণে আমাৰ পৃথিৱীখনক আমি বচাব লাগিব। যেতিয়া খুব বেছি মডাৰ্ণ আৰ্কিটেক্টৰ লগত লাইটিঙৰ কথা আলোচনা নকৰি তেওঁলোকক যেতিয়া প্ৰথমতে টাস্ক দিয়া হয় যে সূৰ্যৰ পোহৰ কিমান বিল্ডিংটোত পৰিব, যদি আমি প্ৰথম ক্যালকুলেশন অডিট কৰিব দিওঁ যে এটা বিল্ডিং হ'ব তাত লাইট কিমান আহিব, নেচাৰেল লাইট, আমি লাহে লাহে 5 ষ্টাৰ সমূহ দেখি আমি আৰ্টিফিচিয়েল লাইটছেদি আমি বিল্ডিংবোৰ পোহৰাই ৰাখো, মানুহৰ স্বাস্থ্যৰ ক্ষতি হয় আৰু পৃথিৱীখনৰো ক্ষতি হয়, বিকজ পাৰ ইউনিট ইলেক্ট্ৰিচিটি কনজাম্পশন মানে ফসিল ফুয়েল আমি কনজিউম কৰিছো। তাৰ পিছত সকলো বিল্ডিংতে সোলাৰ আমি কম্পালসৰি কৰিব লাগে আৰু মই বিত্ত বিভাগক অনুৰোধ কৰিম যে এটা ওএম এটা ইস্যু হ'ব লাগে যে আমাৰ গোটেই লাইট সোলাৰেদি আহিব লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সংকল্প লৈছে যে অহা 3 বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যেকটো কাৰ্যালয় সোলাৰৰ ওপৰত নিৰ্ভৰশীল হ'ব আৰু ফসিল ফুয়েলৰ ওপৰত আমি উৎপাদন কৰা বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল নহম। পৰ্যটন আমাৰ সমাজখন বিশেষকৈ এনভাইৰনমেন্টৰ ক্ষেত্ৰত এইটো এটা অসমৰ সফল পদক্ষেপ হ'ব। থাৰ্ড হৈছে ইলেক্ট্ৰিচিটি অডিটিং, যে আমি ইলেক্ট্ৰিচিটি ইউজ কৰোতে কৰবাত 5টা বাল্ব নলগাই 2টা বাল্ব লগালেও যদি হি স্ট্ৰেটেজিক পইণ্টত তাক লোকেট কৰা হয়
তেতিয়াহ'লে দুটা বাল্বেও যথেষ্ট পোহৰ দিয়ে কিন্তু নন স্ট্ৰেটেজিক্যালি আমি হেফেজাৰ্টলি লগালে আমাক ইলেক্ট্ৰিচিটিৰ প্ৰয়োজনীয়তা বেছি আহি পৰি গৈ থাকে সো ইলেক্ট্ৰিচিটি অডিটিং ফাৰ্ম একোটা যিকোনো বিল্ডিঙৰ লগত জড়িত কৰাৰ প্ৰয়োজন যে এনেকুৱা 10 ষ্টৰী বিল্ডিং এটা যদি পুৰণা কৰ ভৱনটোত 10,000 টকা ইলেক্ট্ৰিচিটি বিল হৈছিলে নতুনটোত 7,000 টকা বিলিং হ'ব লাগে আৰু সোলাৰে তাত কন্ট্ৰিবিউট কৰিব লাগে গতিকে যিমান কেইটা নতুন বিল্ডিং আমাৰ কাম হৈ আছে এই গুটেই কেইটাতে সেই দিশত লৈকে যাবৰ কাৰণে মই অনুৰোধ কৰিছো আৰু লাহে লাহে আমি এই বিল্ডিংটো ইলেক্ট্ৰিক অডিট কৰি তাত ইলেক্ট্ৰিচিটি আমি কমাব লাগে দ্বিতীয়তে বাজেটৰ সময় নহলে 6 বজাৰ পিছত কাৰ্যালয়ত থকাৰ কোনো মিনিং নাই যদি বাজেট আছে থাকিব লাগে 6টা বজাৰ পিছত কাৰ্যালয়ত কৰ্মচাৰীসকল থকাতকৈ ঘৰত গৈ পৰিয়ালটোৰ লগত থাকিলে মন আৰু স্বাস্থ্য ভালে থাকে মই আনলাইক মই বেলেগ মুখ্যমন্ত্ৰী যে ৰাতি 9টা লৈকে কাম কৰক 10টা লৈকে কাম কৰক কামটো নহয় আড্ডাহে হয় গতিকে আমাৰ ইলেক্ট্ৰনিক ফাইল সবৰে আছে যোনে কাম কৰিব লাগে ঘৰত গৈ কৰিব লাগে ৰাতি বেছিকৈ থকাৰ পৰিৱৰ্তে লাগিলে ঘণ্টা আগত আহক লাঞ্চৰ সময়তো কাম কৰক ইলেক্ট্ৰিচিটি বোৰ্ডক কৈছো যে আমাৰ অফিস বিলাকত আমি 7:30 আমি ইলেক্ট্ৰিচিটি অটো ডিসকানেকশন আমি কৈ নোৱাৰো যে আপোনালোকে বন্ধ নকৰে কাম কৰিব ইনভাৰ্টাৰ কৰিব যোনে নকৰে আমি এটা পলিসি ডিসিশন লৈছো যে এক্সেপ্ট মেডিকেল কলেজ আৰু যিকেইটা ক্ৰিটিকেল অফিসত বাদ দি এতিয়া মুখ্যমন্ত্ৰী কাৰ্যালয়টো কাম কৰিবই লাগিব সেক্ৰেটাৰিয়েট কাম কৰিব লাগিব কিন্তু টেক্স ডিপাৰ্টমেণ্টত ৰাতি 7টাৰ পিছত কাম কৰাৰ কোনো ইয়াত কোনো ভ্যালু এডিশন নহয় স্বাস্থ্য বেয়া হয় মানুহৰ কাম বেয়া হয় তাতকৈ ঘৰত গৈ ফেমিলিৰ লগত টাইম খৰচ কৰিলে বেছি ভাল হয় গতিকে আমি প্ৰত্যেকটো কাৰ্যালয়তে কামৰ স্পীড অনুসৰি অটো ডিসকানেকশনৰ এটা টাইম আমি ঠিক কৰি ল'ব লাগে আৰু বোৰ্ডে নিজে নিজে অটো ডিসকানেক্ট কৰি দিব আমি কোনেও লাইট বন্ধ কৰিব নালাগে আজি দিনটোত অসমত মই 232 কাৰ্যালয় অটো ডিসকানেকশনলৈ কৰিছো আজি দিনটোত 232 কাৰ্যালয় অটো ডিসকানেকশনত গৈছে আৰু কোনো আপত্তি কৰা নাই আৰু কেতিয়াবা কেতিয়াবা কোৱাৰ্টাৰ বিলাকত আমি যদি ইলিগেল কাৰেন্ট ৰাখি থৈছিলো সেইটো ডিসকানেক্ট হৈছে নিজে বিল দিব সেইটো এটা ভ্যালু এডিশন চৰকাৰৰ লাভ হৈছে এটা বেলেগ কথা এই কথাখিনি মই কিয় কৈছো টেক্স ডিপাৰ্টমেণ্টত কিয় কৈছো তাৰ কাৰণ হ'ল যে অসমখনক আগুৱাই লৈ যাবৰ কাৰণে আমি কিমান সৰু কথা চিন্তা কৰিব লাগিব বহুত আমি পিছুৱাই থাকিলো আমাৰ লৰা ছোৱালী বিলাক কৰ্ণাটক গ'ল অন্ধ্ৰপ্ৰদেশ গ'ল কোনোবা মেডিকেল পঢ়িব গ'ল কোনোবা ইঞ্জিনিয়াৰিং পঢ়িব গ'ল কোনোবাই কৰ্ম সংস্থাপন বিচাৰি গ'ল কিন্তু মোৰ দৃষ্টিত আসাম কেন্দ্ৰীয় অসম এনেকুৱা এখন ৰাজ্য হ'ব লাগে যে বাহিৰৰ মানুহে কৰ্ম সংস্থাপন বিচাৰি অসমত আহিব লাগে অসমৰ মানুহ কাম বিচাৰি বাহিৰত যোৱা কথাই আৰু সেই কামখিনি আমি যেতিয়া কৰিব পাৰিম যেতিয়া আমি অসমৰ উন্নয়ন আৰু ৰাজ্যখনক দেশখনক আমি ভাল পোৱাটো অকল আবেগিকভাৱে নহয় আমি নিজৰ হৃদয়ৰ পৰা আমি ভাল পাবৰ বাবে আমি শিকিব পাৰোঁ যেতিয়া এটা পান মছলা পেকেট ইয়াতে টেক্স নোহোৱাকৈ ৰাজ্যখনত সোমাই মুখ্যমন্ত্ৰীৰ মনটো বেয়া লাগিলে নহব প্ৰত্যেকজন বিষয়া কৰ্মচাৰীৰ মনটো বেয়া লাগিব আৰু তেতিয়াহে আমি ৰাজ্যখনক আগুৱাই লৈ যাব পাৰিম ইট শুড বি এ কালেক্টিভ ড্ৰিম এজন ব্যক্তিৰ সপোনে ৰাজ্য এখনৰ পৰিৱৰ্তন নকৰে যেতিয়া সেই সপোনটো মহাত্মা গান্ধীয়ে স্বাধীনতাৰ সপোন দেখিছিল এটা সময়ত সেইটো দেশখনৰ সপোন হৈ পৰিছিল আজি যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখন আত্মনিৰ্ভৰ ভাৰতৰ সপোন দেখিছে it is no longer his dream now it is a collective dream of the entire country আৰু অসমখনক যদি আমি আগুৱাই লৈ যাব খুজিছো
It should not be a dream of Himanta Biswa Sarma, Ajanta Neo, Gotul Bora. It should be a collective dream of everyone. আৰু যেতিয়াই আমাৰ সামগ্ৰিক চেতনা ই লিপিবদ্ধ হয় যে আমাৰ ৰাজ্যখনক আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিব লাগিব, and if that dream is shared by everyone, আমাৰ ৰাজ্য আগুৱাই। ৰবি কুটাই টেক্স কালেকশ্যনৰ কথা কৈছে। 2014 আমাৰ টেক্সৰ গ্ৰোথ কিমান আছে? 3%। আৰু আজি আমি জিএসটি অহাৰ পিছত আমি টেক্সৰ গ্ৰোথ 14, 15, 12, 13 আমি ডাবল ডিজিট গ্ৰোথ আমি কন্টিনিউয়াসলি পাই আছো। আৰু 2005-06 আমি কিমান গ্ৰোথ পাইছিলো? We went up to 17%। এতিয়া 17 পৰা যেতিয়া 3 হয়, 3 পৰা যেতিয়া 14 হয়, তেতিয়া কৰবাত নহয় কৰবাত আমাৰ ডেফিচিয়েন্সি আৰু এফিচিয়েন্সি দুইটাই ৰিফ্লেক্ট কৰে যে we are still dependent on the political leadership। যদি পলিটিক্যাল লিডাৰশিপে বিচাৰে ট্যাক্স বাঢ়িব আৰু পলিটিক্যাল লিডাৰশিপে যদি নিবিচাৰে আমি সকলোৱে গোটাই গোটাই খাম। So that is not a part of collective dream। আজি মই মুখ্যমন্ত্ৰী আছো, অজন্তা নেও বিত্তমন্ত্ৰী আছে, ৰবি কুটা আছে, পল্লৱজা আছে, কোনোবা বিষয়া আছে 17%, বিষয়াজন ট্ৰান্সফাৰ হ'ল লগে লগে 12%। তাৰমানে we are not sharing that collective dream। যেতিয়া আমি বুজি পাম যে this is our collective dream, কাৰণ এতিয়া অসমত আমি মেডিকেল কলেজ বনাইছো, ইঞ্জিনিয়াৰিং কলেজ বনাইছো, নতুন ল'ৰা চাকৰি পাইছে, ৰাস্তা হৈছে, ফ্লাইঅভাৰ হৈছে, ষ্টেট নিডছ মোৰ এণ্ড মোৰ মানি। টকাটো আমি বনাব নোৱাৰো। টকাটো কেতিয়া আহিব? যেতিয়া ব্যৱসায়ীসকলে এটা পৰিৱেশ পাব ব্যৱসায় কৰিব। যোনে অনেষ্ট টেক্স পে কৰে সি সুবিধা পাব লাগিব। Honest taxpayers should be treated nicely, and dishonest should be dealt with iron hand। তেতিয়া আমাৰ ৰাজ্যখন আগুৱাই যাব। মই ভাবো যে আমাৰ ৰাজ্যৰ টেক্স ডিপাৰ্টমেন্ট কৰবাত আমি বাঢ়িছো, কৰবাত আমি কমিছো, মই সেইটোলৈকে নগৈ এটাই মই ডিপাৰ্টমেন্টক অনুৰোধ কৰিম যে what is the best tax GDP ratio in a country। যদি আমি যোৱা কেইদিনমান আগতে আমাৰ ডিপাৰ্টমেন্টত আমি এনালাইসিস কৰিছিলো যে অসমৰ টেক্স জিডিপি ৰেশিও আৰু আমাৰ সাইজৰ বেলেগ এখন ষ্টেটৰ টেক্স জিডিপি ৰেশিও কিমান। কৰবাত আমি দেখো যে পাঞ্জাব মে হ্যাভ এ ভেরি গুড টেক্স জিডিপি ৰেশিও, কৰবাত দেখিম আমি ছত্তীশগড় হ্যাজ এ টেক্স জিডিপি ৰেশিও, কৰবাত আমি দেখিম যে আসাম ইজ অলসো ডুইং গুড। We must learn from each other। আগৰ বছৰ টেক্সৰ ফিগাৰটো চাই এই বছৰ 10% ইনক্ৰিজ হ'ল। I think that is not the answer। Answer to হৈছে যে টেক্স জিডিপি ৰেশিও আমি কিমানলৈকে লৈ যাব পাৰি। এইবাৰ our estimated GDP is 6,43 crores। 6,43 crores যদি আমাৰ টেক্স জিডিপি ৰেশিও হয়, তেতিয়াহ'লে আমাৰ টেক্স কিমান কালেকশন হ'ব? 5% of it, 4% of it, 6% of it। That is the yardstick। যদি আমাৰ জিডিপিৰ লগত আমি টেক্সৰ ৰেশিওটো ঠিক ৰাখিব পাৰিছো, that means everybody is working honestly। যোৱা বছৰ 14%, 15% incremental benefits কোনবা বছৰ হৈছে, কোনবা বছৰ হোৱা নাই। সেইটোতকৈ ইম্পৰ্টেন্ট কথা হৈছে যে টেক্স জিডিপি ৰেশিও should be proper। যোৱা বছৰৰ তুলনাত এই বছৰ আমাৰ 1 লাখ কোটি টকা জিডিপি বাঢ়িল। So that clearly goes to show that our 5%, 5,000 crores, our total tax collection, my GST বুলি কোৱা নাই, GST, VAT, excise সবে মিলি এই বছৰ অসমত ট্যাক্স 5,000 crores বেছি আহিব লাগিব। যদি আমি 5% ট্যাক্স জিডিপি বুলি কোনোবা যদি আমি দেখো ন overall Indian state বিলাকৰ ট্যাক্স জিডিপি ratio is 4%, then it should be 4,000। If it is 6%, then it is 6,000।
So my young officer সকলক encourage কৰি let us go into the depth of that আমাৰ কোন ষ্টেটত কোন বেষ্ট প্ৰেক্টিস আছে মই এবাৰ কমিশনাৰক কৈছো যে যেতিয়া আমি ইলেকশনত থাকি এটা সময়ত ইলেকশন শেষ হৈ যাব এপ্ৰিল 14th কিন্তু code of conduct will be withdrawn sometime in the May মাজত এটা মাহ অলপমান লিন পিৰিয়ড থাকিব যেটো সময়ত আমি ইলেকশন কমিশন ইন্ডিয়াৰ মডেল কোড অফ থাকিব আমি বহুত কৰিব নোৱাৰিম সেই সময়ত আমাৰ ইয়ং অফিচাৰৰ গ্ৰুপ কিছুমান পাঞ্জাব ঝাৰখণ্ড ছত্তীশগড় কৰ্ণাটক যিখিনি 7-8খন গুজৰাট কৰবাত তাৰ পাৰপাস বিলাক বেলেগ বেলেগ হ'ব তেতিয়া আমি গুজৰাট আৰু তেলেংগানাত যাম তাত আমাৰ কামটো হ'ব হাউ টু প্ৰটেক্ট how to defend or how to walk against the evasion of GST that কাম হেতু যেতিয়া আমি পাঞ্জাবত যাম তাত হ'ব যে আমাৰ দৰে একেখন ষ্টেট হোৱাৰ পিছতো তেওঁলোকৰ GST কালেকচন আমাতকৈ কিয় বেছি what is the reason বলে তাত ম্যানুফ্যাকচাৰিং আছে কিবা আছে at least we should be clear on our conscience কাৰণ মই ডিমান্ড জানো আছে তাত ৰাইস আছে and rice do not give GST গতিকে তাত কি আছে যাৰ কাৰণে তেওঁলোকৰ ট্যাক্স জিডিপি ৰেশিও ইজ বেটাৰ দেন আসাম যদি আমি হায়দৰাবাদ যাও আমি কম্পেনৰ তাত ম্যানুফ্যাকচাৰিং আছে তামিলনাডুত গলে আমি ম্যানুফ্যাকচাৰিং আছে কিন্তু পাঞ্জাবৰ ম্যানুফ্যাকচাৰিং আছে বুলি আমি ক'ব নোৱাৰো but still তাতে কিয় ট্যাক্স জিডিপি ৰেশিও তো আমাতকৈ better what is happening in Bengal so এই গুটে কথাবিলাক আমি ডেফট সাম যেতে আমি do not বহি মেইবাৰ for the next year tax target সকলো অফিচাৰে যাতে এটা কন্ট্ৰিবিউট কৰা পজিশন that this is my assessment মই এখিনি ভাবিছো মই এখিনি বিচাৰিছো বা মই এখিনি দেখি আছো যেতিয়া সকলো আমি ইনভলভ হৈ যাম for achieving a collective dream তেতিয়া আমি better and better result কৰিব পাৰিম better and better আমি আমাৰ সাকসেস তো আমি কিমানে আমি আগুৱাই লৈ যাব আৰু অসমত সকলোৱে সম্ভৱ আমি যদি কৰিব পাৰো এতিয়া যোৱাকালি মই শিলচৰ গৈছিলো we inaugurated a 276 crore project of cancer hospital তোমাৰ সোমালি যদি মানুহৰ বিশ্বাস থাকে তেতিয়ালে বাহিৰৰ হস্পিটালত যিমান ভাল ইকুইপমেন্ট আছে ইয়াতো একে আছে খালি কনফিডেন্স ইজ দা অনলি মেটাৰ যে আমি ৰেডিয়েশন তো তাতে লম না ইয়াতে লম বাকি একো পাৰ্থক্য ইয়াৰ পৰা মই গুৱাহাটী মেডিকেল কলেজত গৈ আছো one of the best cancer center we are going to inaugurate ইমানে ডাঙৰ কিন্তু এইবিলাক কল্পনাটো আমি 5 বছৰ আগত কৰিবই পৰা নাছিলো 10 বছৰ আগত কৰিবই পৰা নাছিলো যে এইটো অসমত সম্ভৱ নহয় কিন্তু আজি আমি কৰিব পৰা মিনিংটো যে আমাৰ ইনাৰ ষ্ট্ৰেংথ আছে আমি কৰিব পাৰো বাট আমাৰ এনাৰ্জি বিলাক আমি অদৰকাৰী কামত খৰচ কৰি আছিলো আমি এনাৰ্জি বিলাক যেতিয়া পজিটিভ কামত খৰচ কৰিম তেতিয়া সকলোৱে সম্ভৱ তাত কোনো অসম্ভৱ একোৱেই মানুহ গুজৰাটৰ চৰ্দাৰ বল্লভভাই পেটেলৰ ষ্টেচু চাব গৈছিল আমি কম্পিটিশন কৰা নাই কিন্তু 9 তাৰিখে যেটো লাচিতৰ ষ্টেচু ইনগ্ৰেট হ'ব এটো কোনো গুণে কম নহয় তাৰমানে আসাম can do Assam has the capability আমি কৰিব পাৰো নেকিনে কৰা উচিত মই সৰকাৰি কাৰ্যালয়ত গলেও কম যে এটা অসম আছিল হ'ব দে কাম কৰিব লাগিব কাম কৰি কি হ'ব আমাৰ জেনাৰেচন এটা আছিল 56 57 60 ইয়াৰ্স আমি কিমান নিজে চেঞ্জ হ'ব পাৰো মই নাজানো কিন্তু young officers we should not train to follow our negative traits we should train them to follow our positive traits that will be a big contribution কুৰাঘুৰি কৰি গুৱাহাটীতে থাকিব লাগে আমি থাকিলো বেলেগজনক বুদ্ধিটো শিকাই দিব আমি যি কৰিলো that's ঠিক আছে we have accomplished our life কিন্তু নতুনটো শিকাই দিব লাগে মই আমাৰ এসিএস অফিচাৰ এপইন্টমেন্টৰ দিনাখনো কৈছো আমাৰ সিনিয়ৰ অফিচাৰ কে দিতে কিছুমান থাকি গল God was kind to them ভগৱানে কৰি দিলে হৈ গল
কিন্তু নিজে কৰিলো বুলি 10জনক বুদ্ধিটো শিকাই দিব নালাগে। তো ডিলাৰ এটা ৰেজিষ্ট্ৰেচন কৰোতে যিখিনি আমি কৰি গলো বেলেগখিনি শিকাই দিব নালাগে। কিছুমান বুদ্ধি নিজৰ লগতে সমাহিত কৰি দিব লাগে, নতুনখিনি শিকাই দিব নালাগে। নতুনখিনিক আমি ট্ৰেইন কৰিব লাগে। আমাৰো যিখিনি পজিটিভ কোৱালিটি, এটা মানুহৰ পজিটিভ আৰু নিগেটিভ বোথ কোৱালিটিজ থাকে। সো আমাৰ পজিটিভ কোৱালিটিজ খিনি আমি নেক্সট জেনাৰেশ্যনত দিব লাগে, নিগেটিভ কোৱালিটি খিনি আমাৰ লগতে সমাহিত কৰি দিব লাগে। ইয়াত আৰু আজিৰ পৰা নকওঁ। আৰু নতুন অফিচ পোৱাৰ পিছত সেইটোতো আৰু বেছিকৈ ফলো কৰিব লাগে, যে যিবিলাক আমাৰ গাত, শৰীৰত, মনত বেয়া চিন্তা, বেয়া বুদ্ধি আছে, সেইখিনি আমি পুৰণা অফিচটোতে এৰি দিম। আৰু যিখিনি ভাল আছে সেইখিনিক আমি কাল্টিভেট কৰিম আৰু আমি বহুত দূৰ আগুৱাই তাক লৈ যাম। বহুত বহুত ধন্যবাদ। সুচিন্তিত, সুপৰিকল্পিতভাৱে ৰাজ্যখনক উন্নয়নৰ শিখৰলৈ আগুৱাই লৈ যাবলৈ অহোপুৰুষাৰ্থ কৰি থকা